ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবাৰ এই গ্ৰাফডাল চোৱা গ্ৰাফডাল চাই মই কৈ আছোঁ বাৰু এইডাল গ্ৰাফ মই কিহৰ গ্ৰাফ আঁকিছোঁ এইফালে মই লিখিছোঁ বেগ যিটো মই কিলোমিটাৰ প্ৰতি ঘণ্টাত লিখিছোঁ এইফালে লিখিছোঁ সময় যিটো মই ছেকেণ্ডত লিখিছোঁ আৰু গ্ৰাফডাল মই 0ৰ পৰা এনেকৈ একদম চিধাকৈ আঁকিছোঁ এতিয়া গ্ৰাফডাল চাই মই ক'ব পাৰিবানে মই কি ওলাব গৈ আছোঁ আৰু মই কিহৰ গ্ৰাফ আঁকিছোঁ এইডাল তুমি প্ৰথমতে ক'বা যে এইডাল বেগ আছে এইফালে লেখা এইফালে সময় আছে গতিকে বেগ সময় গ্ৰাফ তো এইটোতো অলপ আগতে পঢ়ি আহিলোঁ বেগ সময় গ্ৰাফত দেখিছোঁ একদম চিধা গ্ৰাফ এডাল আছিল এইটো কি হৈছে শূন্যৰ পৰা ষ্টাৰ্ট হৈ গৈছে তো কিবা এটা ডিফাৰেঞ্চ আছে নহয় জানো চাই লওঁ আমি কি ডিফাৰেঞ্চ আছে ঠিক আছে এইটোতো বেগ সময় গ্ৰাফ হৈয়ে 2 নম্বৰ কথা ই এডাল ষ্ট্ৰেইট লাইন হৈছে মানে সৰল ৰেখা হৈছে সৰল ৰেখা শব্দটো কি বুজাব সুষম বুজাব মানে ইউনিফৰ্ম বুজাব ঠিক আছে সুষম মানে একেবাৰে মানে তাৰ যিটো মানে বৃদ্ধিটো একেধৰণে হৈ আছে তো দ্বিতীয়তে চোৱা আগতে আমি কি কৈছোঁ 30ৰ পৰা এনেকৈ চিধা চিধিকৈ আঁকিছিলোঁ চিধা চিধি আগতে কি বুজিছিলোঁ যে সি প্ৰথম ছেকেণ্ডত যিমান বেগ আছিল 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল দ্বিতীয় ছেকেণ্ডত 30 তৃতীয় ছেকেণ্ডত 30 কে আছিল এইবাৰ কিন্তু নহয় সি প্ৰথমতে ৰখি আছিল ৰখাৰ পিছত লাহে লাহে তাৰ বেগটো 5ত 10 হ'ল 20ত এনেকৈ হৈ গ'ল এনেকৈ আগবাঢ়ি মানে গৈ আছে কি হৈছে সময়ৰ লগে লগে বেগৰ যিটো বৃদ্ধি হোৱাৰ লগে লগে কি হৈ গৈছে সময়ৰ লগে লগে বেগৰ বৃদ্ধি হোৱাৰ কাৰণে আমি এইটো কি বুলি ক'ম ত্বৰণ বুলি ক'ম কাৰণ ই কি হৈছে 0ৰ পৰা ষ্টাৰ্ট হৈ গৈছে নহয় সেই গতিকে এই বেগটো কি হৈছে বৃদ্ধি বুজাইছে বেগৰ বৃদ্ধি আৰু বেগৰ বৃদ্ধিটো কি বুলি কোৱা হয় ত্বৰণ বুলি কোৱা হয় গতিকে আমি এবাৰ কি আঁকিম ইউনিফৰ্ম এক্সেলাৰেশ্যন বুলি ক'ব খুজিলে বা সুষম ত্বৰণৰ ক্ষেত্ৰত আমি কিদৰে হিচাপ কৰিম চাবা এতিয়া মই দুটা পইণ্ট ধৰিছোঁ সাপোজ এ পইণ্ট আৰু বি পইণ্ট গাড়ীখন যেহেতু সুষম ত্বৰণেৰে গতি কৰিছে আগৰবাৰ কি কৈছিলোঁ সুষম বেগেৰে গতি কৰিছে সুষম বেগ হোৱাৰ কাৰণে সি এডাল ষ্ট্ৰেইট লাইন হৈছে কিন্তু একদম এনেকৈ আছে সি এক অক্ষৰ সমান্তৰালভাৱে আছে কম বেছি হোৱা নাই এইবাৰ কিন্তু বেগটো বাঢ়ি গৈ আছে মানে ত্বৰণ হৈছে দুইটা ক্ষেত্ৰত আমি কি ক'ম আগৰ ওলাইছিলোঁ এ বিন্দুৰ পৰা বি বিন্দুলৈকে কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইটো ওলাইছিলোঁ এইবাৰো আমি ওলাম এ বিন্দুৰ পৰা বি বিন্দুলৈ কিমান দূৰত্ব অতিক্ৰম কৰিছে কিন্তু এইবাৰ ত্বৰণ হৈ আছে তাৰ গতিকে এ বিন্দুৰ পৰা যদি বি বিন্দুৰ দূৰত্ব অতিক্ৰম কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব সব বেগ সময়ৰ গ্ৰাফ এইডালো বেগ সময়ৰ গ্ৰাফ আগৰডালো বেগ সময়ৰ গ্ৰাফ আছিল আমি কি কৰিছিলোঁ এক অক্ষৰ ওপৰত আমি লম্বত আনিছিলোঁ এইটো নিয়ম মনত ৰাখিবা বেগ সময়ৰ গ্ৰাফত সি লাগে ত্বৰণেই হওক বা বেগ ওলাবৰ সময়তে হওক আমি এক অক্ষৰ ওপৰত আমি লম্বত আনিব লাগিব ক'ৰ পৰা লম্বত আনিম যি পইণ্টৰ পৰা যিটো পইণ্টলৈকে আমাক ডিষ্টেঞ্চ ওলাব দিছে সেই ডিষ্টেঞ্চটো ওলাবলৈ আমি এ বিন্দু আৰু বি বিন্দুৰ পৰা লম্ব আঁকিম অৰ্থাৎ এৰ পৰা লম্ব আঁকিম এনেকে বিৰ পৰা লম্ব আঁকিম এনেকে ক'ত পৰিছে কথা নাই মোৰ এইবাৰ 10 আৰু 20ত পৰিছে সদায় পৰিব বুলি কথা নাই নহয় মাজতো পৰিব পাৰে খালি হিচাপবিলাক কৰিব লাগিব ঠিকমতে তো চাবা আৰু এটা কথা কওঁ মই হাতেৰে আঁকিছোঁ তো অলপ ইফাল সিফাল বেকা বেকি হ'ব পাৰে কিন্তু তোমালোকে মনত ৰাখিবা এটা লম্ব আঁকিছোঁ মই হ'ল এতিয়া যেহেতু এ আৰু বি আগৰবাৰ সি চিধা ৰেখা আছিল এনেকে চিধা থকাৰ কাৰণে আমি y অক্ষৰ সমান্তৰাল ৰেখাটো আঁকিব লগা হোৱা নাছিল কিন্তু এইবাৰ যেহেতু সি বেকা হৈ আছে আমি y অক্ষৰ কথাটো আমি বিবেচনা কৰিব লাগিব এই যে প্ৰথমটো আমি y অক্ষৰ পৰা y অক্ষৰ সমান্তৰালকে আঁকিলোঁ x অক্ষৰ ওপৰত এতিয়া আমি x অক্ষৰ সমান্তৰালটো আমি বিবেচনা কৰিব লাগিব গতিকে কি কৰিম আমি ইয়াৰে পৰা এডাল এনেকে আঁকি দিছোঁ দীঘলকেও আঁকিব পৰা কোনো কথা নাই প্ৰয়োজন নাই কাৰণে মই এইখিনি আঁকি দিছোঁ হৈছে মই এটা নাম দিলোঁ এইটো এ বি আছিল মই এইটোৰ নাম চি দিছোঁ এইটোৰ নাম ডি দিছোঁ এইটোৰ নাম ই দিছোঁ মই এতিয়া চোৱা আগৰবাৰ মই যেতিয়া দ্ৰুতিৰ ক্ষেত্ৰত গ্ৰাফ আঁকিছিলোঁ দ্ৰুতিৰ গ্ৰাফডাল আগতে এইফালে কি আছিল দূৰত্ব আছিল এইফালে সময় আছিল দূৰত্ব আৰু সময়ৰ ক্ষেত্ৰত আমি কেৱল এই ত্ৰিভুজটোৰ কালি ওলোৱা নাই এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি এই বাহুডাল আৰু এই বাহুডাল লৈছিলোঁ দ্ৰুতি ওলাবৰ ক্ষেত্ৰত যদিহে দূৰত্ব আৰু সময় দিয়াই থাকে যদি বেগ আৰু সময় দিয়াই থাকে আৰু আমি এ আৰু বিৰ দূৰত্ব ওলাব লাগে চাবা আগৰ গ্ৰাফডালত কিন্তু আমি দ্ৰুতিটো ওলাইছিলোঁ দেই এইবাৰ আমি দূৰত্বৰ কথা কৈ আছোঁ চ' এ আৰু বিৰ দূৰত্ব ওলাব লাগিলে আমি এই দুইটা ছবিৰে আমি কালি ওলাব লাগিব দুটা ছবি সৃষ্টি হৈছে এটা হৈছে ত্ৰিভুজটো এটা হৈছে আমাৰ আয়ত বা বৰ্গটো তাৰ মানে আমাক যদি এ বি মানে সমান যিটো এছ যদি লাগে অৰ্থাৎ এৰ পৰা বি লৈ দূৰত্বটো যদি লাগে তেতিয়া মনত ৰাখিবা আমাৰ কি হ'ব লাগিব এ চি ডি বি এইটো কি হৈছে কোৱাচোন এ চি ডি বি এইটো কি হৈছে জ্যামিতিক তাক আমি ট্ৰেপিজিয়াম বুলি কওঁ
গতিকে এই ট্ৰেপিজিয়ামটোৰ কালিয়ে হ'ব আমাৰ এ বিৰ মাজৰ দূৰত্ব এটা এই ট্ৰেপিজিয়ামটো বুলি কওঁতে কি হৈছে ইয়াতে দুটা ছবি হৈছে এটা হৈছে ত্ৰিভুজ এ ই ডি বা এ বি ই যোগ এই ত্ৰিভুজটো যোগ এই আয়তটো এ চি ডি ই যোগ এ চি ডি ই আয়ত হৈছেনে এটা চোৱা ত্ৰিভুজৰ কালি বা মই প্ৰথমতে আয়তটোৰ কথা কওঁ মই উল্টাকৈ লিখি দিছোঁ বাৰু দেখাত সুবিধা হ'ব তোমালোকৰ মই কি ক'ম এ চি ডি ই আয়ত এ চি ডি ই আয়ত যোগ এ বি ই ত্ৰিভুজ হৈছেনে এটা দুইটা এ চি ডি ই এই ত্ৰিভুজ এই আয়তটোৰ কালি কিমান হ'ব দিশ পূৰণ প্ৰস্থ মানে আমি ক'ম এ চি পূৰণ চি ডি হ'বনে দিশটো যদি মই এ চি বুলি কওঁ প্ৰস্থটো যদি চি ডি বুলি কওঁ এ চি পূৰণ চি ডি যোগ এ বি ইৰ কালি কিমান হ'ব হাফ পূৰণ ভূমি ভূমি কিমান এ ই পূৰণ উন্নতি মানে বি ই এতিয়া তুমি এ চি বাহুৰ দিশ এ চি বাহু কিমান হ'ব চোৱা লাগে এইফালে এ চি এই এ চি মানে কিমান আছিল 20 আছিল পূৰণ চি ডি মানে কিমান এইখিনি চি ডি চিৰ পৰা ডি লৈকে দূৰত্ব কিমান হ'ব ডি মাইনাছ চি হ'ব নহয় জানো এইটো যদি তুমি T1 বুলি কওঁ এইটো যদি T2 বুলি কওঁ 20 মাইনাছ 10 টো হ'ব নহয় ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিব লাগিব সো 20 মাইনাছ 10 ইজ 10 প্লাছ হাফ এ ই আৰু চি ডি টো একে বাহু চোৱা লাগে এটা আয়তৰ বাহু বিপৰীত বাহু একে হ'ব যদি চি ডি মানে 10 হয় এ ই মানে 10 হ'ব বি ই এই বি ই টো হৈছে এতিয়া দৰকাৰী কথা এই বি ই টো কেনেকৈ ওলাব লাগে মই মানে পিছত যেতিয়া ফৰ্মুলা কম তেতিয়া ওলাই দিম এই বি ইৰ মানটো আসলতে এ টি বুলি কয় কেনেকৈ ওলাই মই এইটো কৈ দিম বাৰু গতিকে ইয়াতে বি ই টো তুমি লিখিব লাগিব যেতিয়া এই মান তুমি পোৱা 20 10 গুণ 200 হৈ গ'ল যোগ 2 ৰে 10 কাটিলে 5 হৈ গ'ল পূৰণ বি ইৰ মানটো যেতিয়া পাবা তেতিয়া টোটাল ডিসটেন্স কিমান হ'ব ইমান তুমি কিলোমিটাৰ ক'ব লাগিব ইমান কিলোমিটাৰ হৈছে ঠিক আছে নে সো আমি এনেকৈ গ্ৰাফৰ সহায়ত সুষম ত্বৰণেৰে গতি কৰি থকা কোনোবা এটা মানে গতিশীল বস্তুৰ ক্ষেত্ৰত আমি কিমান দূৰত্ব অতিক্ৰম কৰি ইয়াতে আমি ওলাই ল'ব পাৰো ঠিক আছে